যেতিয়া প্ৰেম প্ৰস্তাৱ দিয়ে হয়তো শিক্ষাগুৰুসকল আছে বেছিকৈ মোতকৈ বেছি অভিজ্ঞ জানিব আপোনালোকে হয়তো ৰঙা গলাটেৰে প্ৰেম প্ৰস্তাৱ দিয়ে মই প্ৰথমবাৰৰ বাবে হালধীয়া ফুলেৰে কি নহওক ধন্যবাদ জনাইছোঁ আৰু যদি আপুনি কিবা কৰিব বিচাৰে সময় যিহেতু অকণমান আছে আপোনাক এটা চান্স দিব পাৰোঁ কোনোবাই যদি ডিবেট কৰিব বিচাৰে আহিব পাৰে যিহেতু ডিবেটৰ টাইম নহ'ব এইখিনি সময় আপোনাক ক্ষমা কৰিব যিহেতু ডিবেটৰ টাইম এই মুহূৰ্তত নহ'ব যদি আপুনি কিবা এণ্টাৰটেইনমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে ধৰক মই আপুনি হয়তো অভিনয় কৰে যিহেতু মই দেখিছোঁ আপোনাক তাৰ পৰা আপুনি ধুনীয়াকৈ আপোনাৰ প্ৰেয়সীক আপুনি মঞ্চলৈ লৈ আহিছে গতিকে আপুনি অভিনয় ভাল কৰে এগৰাকী ভাল অভিনেতা যেহেতু আপুনি ভাল অভিনয় কৰে মোৰ এটা আহ্বান থাকিব ধৰক আপোনালোক দুয়োগৰাকী আপোনালোকে আমাৰ দীঘলী পুখুৰী পাৰ্কত গৈছে ধৰি লৈছোঁ দেই দীঘলী পুখুৰী পাৰ্কত গৈছে আপোনালোকে লেছ চিপছ দুগৰাকীয়ে খাই আছে আপোনালোকে ধৰক আপোনাৰ প্ৰেয়সীয়ে বেছিকৈ খাই পেলালে আপোনাৰ খুব খং উঠিছে মানে সেই মুহূৰ্তখিনি এক্সপ্ৰেশ্যনটো কেনেকুৱা হ'ব মোৰ কিন্তু খং নাই বুজিছোঁ কিন্তু ধৰক আপুনি চিপছটো খাই আছে আপুনি গম নাপাওঁকৈ আপোনাৰ প্ৰেয়সীয়ে বেছিকৈ খাই পেলালে আপুনি মনে মনে খং উঠিছে কিন্তু দেখুৱাব নোৱাৰে নূৰ আহি এটা দিয়কচোন অনুবলে খায়ে থাকা যেতিয়াই দেখাব খালি খায়ে থাকা ৰেষ্টুৰেণ্ট কলত খাই থাকা বাহিৰত গ'লে খাওঁ খোৱা কৰি থাকা অলপ দেৰি কথা পতা না মোৰ লগত আৰু তাৰ পাছৰ পৰ্যায়টো হয়তো কি হ'ব আপোনালোকে জ্ঞাত কাৰণ ছোৱালীগৰাকীক যেতিয়া খাই থকা বুলি ক'ব ব্ৰেকআপ যে হ'ব সেয়া কিন্তু নিশ্চিত গতিকে ব্ৰেকআপ হ'ব নালাগে পকেটটো খালী হৈ যাব যি কি নহওক খুব ভাল লাগিল আৰু আপোনালোক দুয়োগৰাকীলৈ আমি শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু আপোনাক দিছপুৰ আইন মহাবিদ্যালয়ত আমি পুনৰবাৰ স্বাগতম জনাইছোঁ থেংক ইউ এণ্ড থেংকছ টু মাই প্ৰিন্সিপাল এণ্ড মাই টিচাৰ্ছ অলসো দীপ্তিয়ে কিবা এটা ক'ব ঠিক আছে দীপ্তিয়ে বিচাৰিছে আপুনি খুৱাই দিব লাগে লোৱা লোৱা এটা কথা কোৱা হয় খোৱা বস্তু সমানে ভাগ কৰি আধা আধা খালে মৰম বাঢ়ে কিন্তু চুইগমটো এনেকৈ খালে হয়তো মৰম বাঢ়িব নে কমিব সেয়া কিন্তু মই ক'ব পৰা অৱস্থাত নাহে এয়া আচলতে মোৰ প্ৰথম অনুভৱ যেতিয়াই প্ৰেমিকগৰাকীয়ে যেতিয়াই প্ৰেমিকাগৰাকীক লগ কৰিবলৈ যায় হাতত এটা ডাঙৰ ডেইৰী মিল্ক এটা লৈ যায় কিন্তু প্ৰথমবাৰৰ পৰা দেখিছোঁ এটা চুইংগম হাতত লৈ গৈছে ভাল অনুভৱ ভাল চাপৰি এটা লাগে থেংক ইউ